আছামিজ এডুকেশ্যন ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আলোচনা কৰিম কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন। ইয়াতে প্ৰথম কুৱেশ্যনটোত দিয়া আছে ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান কোনখন? অপশ্যনবিলাক দিয়া আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, হেমিছ ৰাষ্ট্ৰীয় উদ্যান, জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান, গিৰ ৰাষ্ট্ৰীয় উদ্যান। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি2 হেমিছ ৰাষ্ট্ৰীয় উদ্যান। ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যানখন হৈছে হেমিছ ৰাষ্ট্ৰীয় উদ্যান। আৰু হেমিছ ৰাষ্ট্ৰীয় উদ্যানখন আছে লাডাখত আছে। আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন আপোনালোকে গম পাইছে অসমত আছে। জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যানখন আছে উত্তৰাখণ্ড। গিৰ ৰাষ্ট্ৰীয় উদ্যানখন আছে গুজৰাটত আছে। ঠিক আছে, নেক্সট কুৱেশ্যনত গৈছোঁ। কুৱেশ্যন নম্বৰ 2 ফ্লেমিংগো উৎসৱ ভাৰতৰ কোনখন ৰাজ্যত পালন কৰা হয়? অপশ্যনবিলাক দিয়া আছে নাগালেণ্ড, মণিপুৰ, অন্ধ্ৰপ্ৰদেশ, উত্তৰ প্ৰদেশ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি2 অন্ধ্ৰপ্ৰদেশ। ফ্লেমিংগো উৎসৱ ভাৰতৰ অন্ধ্ৰপ্ৰদেশত পালন কৰা হয়। কুৱেশ্যন নম্বৰ 3 ভাৰতত সেউজ বিপ্লৱৰ জনক হিচাপে পৰিচিত ব্যক্তিগৰাকী কোন? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি2 এম.এছ. স্বামীনাথন। কুৱেশ্যন নম্বৰ 4ত আছে হাৱা মহলত মুঠ কিমানখন খিৰিকী আছে? অপশ্যনবিলাক দিয়া আছে 223, 455, 777, 953। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি2 953। হাৱা মহলত মুঠ খিৰিকী আছে 953খন 953। কুৱেশ্যন নম্বৰ 5ত আছে ভাৰতৰ কোনখন ঠাইত সবাতোকৈ কম বৰষুণ হয়? এটা অপশ্যনবিলাক দিয়া আছে জয়ছলমাৰ, যোধপুৰ, উদয়পুৰ, কাৰ্গিল। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ2 জয়ছলমাৰ। আৰু আপোনালোকে কমেণ্টত জনাব ভাৰতৰ কোনখন ঠাইত সবাতোতকৈ বেছি বৰষুণ হয়, কমেণ্ট কৰি জনাব। আৰু জয়ছলমাৰ আছে ৰাজস্থানত। নেক্সট কুৱেশ্যনত গৈছোঁ। কুৱেশ্যন নম্বৰ 6 কথাকলি নৃত্য কোনখন ৰাজ্যৰ লগত জড়িত? অপশ্যনবিলাক দিয়া আছে তামিলনাডু, উত্তৰ প্ৰদেশ, অন্ধ্ৰপ্ৰদেশ, কেৰেলা। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি2 কেৰেলা। কুৱেশ্যন নম্বৰ 7ত আছে বংগ বিভাজনৰ সময়ত ভাৰতৰ ভাইচৰয় কোন আছিল? অপশ্যনবিলাক দিয়া আছে লৰ্ড কেনিং, লৰ্ড ৰিপন, লৰ্ড কৰ্ণৱালিছ আৰু অপশ্যন ডি দিয়া আছে লৰ্ড কাজন। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি2 লৰ্ড কাৰ্জন। কুৱেশ্যন নম্বৰ 8ত আছে ৰঘুদেৱ কাৰ পুত্ৰ আছিল? অপশ্যনবিলাক দিয়া আছে লাচিত, চিলাৰায়, নৰনাৰায়ণ, ৰুদ্ৰসিংহ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি2 চিলাৰায়। ৰঘুদেৱ কাৰ পুত্ৰ আছিলে? চিলাৰায়ৰ পুত্ৰ আছিলে। নেক্সট কুৱেশ্যন নম্বৰ 9 লাচিত বৰফুকনৰ মৃত্যু কেতিয়া হৈছিলে? অপশ্যনবিলাক দিয়া আছে 24 নৱেম্বৰ 1662, 24 ডিচেম্বৰ 1635, 12 জানুৱাৰী 1632, 72, 25 এপ্ৰিল 1672। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি2 25 এপ্ৰিল 1672, 25 এপ্ৰিল 1672। কুৱেশ্যন নম্বৰ 10ত আছে প্ৰথম অসমীয়া কথা কবিতাৰ ৰচয়িতা কোন হয়? অপশ্যনবিলাক দিয়া আছে যতীন্দ্ৰনাথ দুৱৰা, হেম বৰুৱা, ভট্টদেৱ, লক্ষ্মীনাথ বেজবৰুৱা। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ2 যতীন্দ্ৰনাথ দুৱৰা। প্ৰথম অসমীয়া কথা কবিতাৰ ৰচয়িতা হৈছে যতীন্দ্ৰনাথ দুৱৰা। ধন্যবাদ। আজিৰ ভিডিঅ'ত 10টা কুৱেশ্যন আলোচনা কৰিলোঁ। আপোনালোকে 10টা কুৱেশ্যনৰ ভিতৰত কিমানটা কুৱেশ্যন পাৰিলে কমেণ্ট কৰি জনাব। আৰু আপোনালোকে যদি আমাৰ চেনেলৰ ভিডিঅ' চাই ভাল পায় চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টোৰ লগত সকলোকে শ্বেয়াৰ কৰি দিব, কমেণ্ট কৰি জনাব। ধন্যবাদ।